মই বঙাইগাঁৱৰ পৰা এগৰাকী সৰু সুৰা কণ্টেণ্ট ক্ৰিয়েটাৰ। চ' আজি মোৰ এটা শ্ব' আছে, ফেশ্বন শ্ব'। চ' ব'লক যাওঁ, এতিয়া ওলাই যাম আৰু শ্ব'ৰ কাৰণে। যাই মানে ফিলিংছটো মই নিজেও বুজিব পৰা নাই যে মোৰ ভয়ে লাগি আছে না ভালে লাগি আছে নে কি হৈ আছে মই বুজিব পৰা নাছিলোঁ। যাওঁ চাওঁ কি হয় এতিয়া। এয়া মোৰ মেকআপ চলি আছিলে কিন্তু মেকআপটো কমপ্লিট হোৱাৰ পিছত মোক এনেকুৱা লাগিছে মই লাল টমেটো হৈ গৈছোঁ, আহা টমাটাৰ টাইপ। পিছত গইনা পিন্ধাৰ পিছত ঠিক ঠাকে লাগি আছে। এয়া মই Best eye goes to contestant number 4. ৰাজবংশী পাটানীত। Contestant number 4, best eyes. Category goes for 4. It is Zure Hak Sapori Bisarisu for contestant number 4. I request our judges to come over and distribute the prizes to the winners. এয়া মই হৈছিলোঁ গ্ৰেণ্ড উইনাৰ তাতে। Our grand winner is contestant number 4. Now, moving ahead for the second runner-up. The second runner-up goes for contestant number... contestant number? আচ্ছা মই তুমি সাকসেস কি করে ডিফাইন কৰিবা? সফলতা। প্ৰত্যেকজন মানুহৰ জীৱনত একো একোটা মানে লক্ষ্য থাকে আৰু সেই লক্ষ্যত উপনীত হ'বৰ বাবে মানুহে নিজৰ সামৰ্থ্য, সাহস, প্ৰচেষ্টা ইত্যাদি সম্পূৰ্ণ মানে লগাই দিয়ে যাতে সেই লক্ষ্যত উপনীত হ'ব পাৰে। সেয়াকে সফলতা বা সাফল্য বুলি কোৱা হয়। সফলতা ক'বলৈ গ'লে কঠোৰ পৰিশ্ৰম, ত্যাগ, শিক্ষা আদি। আৰু সফল হ'বলৈ গ'লে বিফলতাৰ সন্মুখীন হ'বই লাগিব। সেই সময়ত আমি যদি হতাশ হৈ যাওঁ সেয়া নহ'ব, কাৰণ বিফলতাই হ'ল সফলতাৰ মূল চাবিকাঠি। ধন্যবাদ। থেংক ইউ। হেল্ল', হাই, কি খবৰ? ভাল। আপোনাৰ? তোমাৰ নামটো কি আছিলে? প্ৰিয়া অধিকাৰী। প্ৰিয়া অধিকাৰী ন? তোমাৰ ঘৰ? বঙাইগাঁও বালাজী মন্দিৰৰ ঠিক আছে। তোমাক পাতিছে ন? তুমি আগতে শ্ব' কৰিছা? এবাৰ কৰিছা ন? কি পাইছিলা তাত? মানে মই ইয়াতে মানে কি জিতিছিলোঁ সেইটো সেইটো বেষ্ট ফেয়াৰৰ কাৰণে পাইছিলোঁ, ছাব টাইটেল তুমি মানে পজিশ্যনত নাছিলা? নাছিলোঁ। অ'কে। চ' তুমি যদি আজিৰ শ্ব'টো নিজিকা তেনেহ'লে তোমাৰ নেক্সট ষ্টেপটো কি হ'ব? চেষ্টা কৰিম যাতে আৰু ভাল হয় মোৰ ৱাক। আৰু মোৰ কি ভুল হৈছে মই নাজানো, মই চেষ্টা কৰিম মোৰ যিবোৰ ভুল হৈছে সেইবোৰ মানে মই চাওঁ যাতে মই সেইবিলাক আকৌ পুনৰাই নহয় আৰু ভালদৰে কৰাৰ চেষ্টা কৰিম। আৰু কনফিডেঞ্চ আৰু ইন্ট্ৰডাকশ্যন সেইবিলাক যিকোনো ভুল থাকে সেইবোৰ আৰু শুধৰোৱাৰ চেষ্টা কৰিম। ঠিক আছে। আৰু তোমাকো এটা ফেশ্বন শ্ব'ৰ অলপ বাহিৰৰ কুৱেশ্যন এটা কৰোঁ। তোমাক যদি এদিনৰ কাৰণে আমাৰ অসমৰ মুখ্যমন্ত্ৰীক যদি কিবা এটা, এদিনৰ কাৰণে নহয় চৰি, তোমালোকে যদি তুমি মানে কিবা এটা যদি সুধিব খোজা, তুমি মানে কিহৰ ওপৰত কুৱেশ্যন কৰিবা অসমৰ মুখ্যমন্ত্ৰীক? মানে কি কি সুবিধা নাই তেওঁলোক মানে দৰিদ্ৰ বা মানুহৰ মাজত কিছুমান প্ৰব্লেম মানে সমস্যা থাকে, সেইবোৰ মানে কেনেকৈ মই সমাধান কৰিম সেইটো মই মানে ৰাইজৰ পৰাই বিচৰাৰ চেষ্টা কৰিম। তেওঁলোকক সেইটোৱে সুধিম যে কি অসুবিধা আছে মোক ক'বলৈ মই সেইটোৰ মানে এনচাৰটো ওলাম। তোমাক কৈছোঁ তুমি মুখ্যমন্ত্ৰীক কি সুধিবা? মুখ্যমন্ত্ৰীক কি সুধিম? অসমৰ
আচ্ছা আমাৰ অসমত দৰিদ্ৰতা মানে ক'বলৈ গ'লে মানে কলেজ বা স্কুল শেষ হোৱাৰ মানে পঢ়া শুনা শেষ হোৱাৰ পিছত বহুতো ল'ৰা ছোৱালী এতিয়ালৈকে কোনো মানে জব বা কোনো কাম কৰিবলৈ সক্ষম হ'ব পৰা নাই। সেইবোৰ মানুহৰ কাৰণে কিছুমান যাতে মানে সেই দিয়ে পদক্ষেপ বা মানে কাম দিয়ে সেইটো কথা ক'বলৈ সুধিব চেষ্টা কৰিম। থেংক ইউ। ধন্যবাদ। মই বেছি টান নুসুধো দিয়া, একদম সহজে সুধিম, হ'ব? এগৰাকী নাৰী কেতিয়া সম্পূৰ্ণ হয়? এগৰাকী নাৰী সম্পূৰ্ণ হ'বলৈ সমাজে বহুতো বাধা প্ৰদান কৰে এগৰাকী নাৰী হিচাপে। কি পিন্ধিছে, কি পিন্ধা নাই, কিয় বিয়া হোৱা নাই, কি কৰিছে, এনেকুৱা কাপোৰ পিন্ধিছে, সেই বহুতো সমস্যাৰ মানে সন্মুখীন হ'বলগীয়া হয়। কিন্তু সেইবোৰ সমস্যা যাতে মানে ছোৱালীজনীয়ে মানে পাৰ কৰি উপনীত হ'ব পাৰে, সেইটোৱে মানে ছোৱালীজনী সম্পূৰ্ণ কৰিব, মানে নিজৰ সপোনবোৰ যাতে মানে তেওঁ সম্পূৰ্ণ কৰিব পাৰে। সপোন সম্পূৰ্ণ কৰাটো সেইটো বাৰু ঠিকে আছিলে, সেইটো এগৰাকী ছোৱালী হিচাপে তুমি মিছততো সেইটো ছোৱালী হিচাপে সেইখিনি তুমি সপোনটো পূৰা কৰিবই লাগিব। আৰু আজিৰ তাৰিখত মানে নিজৰ সপোনটো পূৰা কৰাৰ কাৰণে নিজে যুদ্ধ কৰিব লাগিব। কোনেও একো হেল্প কৰি নিদিয়ে, সেইটো কথা আজিয়ে শিকি লোৱা আৰু আজিয়ে বুজি লোৱা। নিজৰ যুদ্ধখন নিজৰে, আৰু সন্মানটো কোনেও আনি নিদিয়ে, কিন্তু নিজৰ সন্মানটো নিজে ল'ব লাগিব। সেইটো তুমি আজি এইখন মঞ্চতে শিকি লোৱা, বুজি লোৱা। এতিয়া নিজৰ যুদ্ধখন নিজে কৰিব লাগিব, সেইটো হয়। কিন্তু মোৰ আচল উত্তৰটো হৈছে এগৰাকী নাৰী সম্পূৰ্ণ তাৰমানে কেতিয়া হয়, আমি যুদ্ধ কৰি যাওঁতে যেতিয়া আমি এজনী ছোৱালী থাকোঁ, ছোৱালীৰ পৰা মই তোমাক একদম শিকাই দিছোঁ দেই, নম্বৰটো কাটিবৰ কাৰণে কৰা নাই, এতিয়া নকৰোঁ, মই মানে উত্তৰটো আৰু বুজাই দিছোঁ এতিয়া। তো এগৰাকী নাৰী যেতিয়া আমি জন্ম হ'লোঁ, মাকৰ ঘৰত যিখিনি শিকিলোঁ, আমি কিছু মানে ৰান্ধিব আধা শিকিছোঁ, আধা শিকা নাই, তাতে বিয়া হ'লোঁ। বিয়া হোৱাৰ পিছত এখন ঘৰত গৈ শাহু শহুৰৰ পৰা দেওৰৰ পৰা আদি কৰি গোটেইখিনি পোৱা যায়, হয়নে নহয়? গতিকে গোটেইখিনি চম্ভালতে আৰু ডাঙৰ বোৱাৰী হ'লেতো আৰু শাহুৰ সমান দায়িত্ব পালন কৰিব লাগে। সেই ডাঙৰ বোৱাৰী হোৱা আৰু শাহু হোৱা একে কথা এখন ঘৰত গৈ পেলাই। তাৰপিছত আকৌ মাতৃত্ব অৰ্জন কৰাৰ পিছত একেবাৰে সৰু উত্তৰ আছিলে এইটো, তোমাক বুজাই দিবৰ কাৰণে বহুত দীঘলকৈ মই বুজাই দিলোঁ। একেবাৰে এগৰাকী নাৰী কেতিয়া সম্পূৰ্ণ হয়, মাতৃত্ব অৰ্জন কৰাৰ পিছত হয়। একেবাৰে সৰু উত্তৰ সেইটো দিলে হৈ গ'লে, মাতৃত্ব অৰ্জন কৰাৰ পিছত আমাৰ গোটেই অভিজ্ঞতাখিনি সম্পূৰ্ণ হয়। ঠিক আছে, ধন্যবাদ।